আমি আমাৰ তামোল বাগান এখন গৈছিলোঁ আজি 2 মাহমান আগতে। যোৱা ৰাতি বনৰীয়া হাতী আহি বহুত অনিষ্ট কৰি দিছে, টনফন কৰি দিছে, বাগানখন নষ্ট কৰি দিছে। আৰু সেয়ে বন বিভাগক জনাইছোঁ যাতে এইটো কিবা নিৰ্মল কৰি আলোচনা কৰি দিয়ে। আহি কিনে মা দেউতা ইয়াতে শুই আছিল, আঁঠুৱাখিনি ছিঙি কিনে বেৰাটো ভাঙি কিনে ধবা খুজিছিল মা দেউতাক। পিছত শাৰী পাই কিনে হেৰি কৰিছে, লাঠি লৈ কিবা কোব দিছে, তাৰপিছতহে গুচি গৈছে। তাৰপিছত বেৰাটো দেউতাৰ গাত পেলাই দিছে। তাৰপিছত দেউতাই এটা লাঠি লৈ কিনে সুৰত কোবাই দিছে, তাৰপিছতহে গুচি গৈছে। এইটোৱে দুখৰ বিষয়। আমি আজি নাই বুলি 64ৰ পৰা আমি ইয়াতে আছোঁ, কিন্তু আমি ইমান জ্বালা যন্ত্ৰণা ভুগি আছোঁ এই বনাঞ্চলৰ কাৰণে। কি ক'ম, এইটো ক'লে আৰু আমাৰ চকুৰ পানীয়ে ওলাই যায়। আজি চলিবলৈ আমি কিমান কষ্টে ভুগি আছোঁ, পানী নাই, ইফালে হাতীৰ উপদ্ৰৱ, ইফালে ৱাইল্ডলাইফৰ পৰা মানুহ, যিখিনি মানুহ চৰকাৰে দিছে তেওঁলোকে আমাক কোনো সা সুবিধা দিয়া নাই। আজিলৈকে আমি কোনো সুবিধাই পোৱা নাই চৰকাৰৰ। কিন্তু আমি যিখিনি মানুহ, দুখীয়া মানুহ, আমাৰ 2-4টা তামোল গছ আছে আৰু ঘৰ দুৱাৰ যেনেকৈ আমি বান্ধি আছোঁ, এইখিনি আহি হাতীয়ে ভাঙি চাঙি গোটেই নন্দ ভণ্ড কৰি দি আছে। আমি আৰু ইয়াতকৈ আমি আৰু এতিয়া চলিবলৈ আমাৰ মৰাৰহে অৱস্থা পৰি আছোঁ। আমাৰ পেটত খোৱাৰ নাই, অলপ চাহ খেতি আছে, সেইখিনি ভাঙি চাঙি চাহ বাগান ভাঙিছে। তাৰপিছত তামোল একাল গোটেইখিনি ভাঙি চাঙি আজি মোটামুটি 8-10 বছৰ আগত মোৰ 4-5 বিঘা মান আছিল, তাৰ মাজৰ পৰা 2-3 বিঘা জেগা একদম নোহোৱা কৰি দিছে। এতিয়া অলপ এটা ঘৰ বনাইছোঁ মই কোনো ৰকমে থাকিবৰ কাৰণে, সিও আজি ৰাতি আহি মোৰ এনেকুৱা অৱস্থা কৰি দিছে। মই এতিয়া কেনেকৈ চলোঁ, মই কি কৰোঁ, এয়ে মোৰ আৰু দুখৰ বিষয়।